লাহেকে গুড মৰ্ণিং গাইছ প্ৰিয়ংকা ব্লগছ 2.0ত আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। তো গাইছ আজি বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাছিলোঁ। তো গাইছ আজি এয়া বনাইছোঁ। আজি এটা এনেকুৱা জেগালৈ যাব ওলাইছোঁ গাইছ। তো আপোনালোকে চাই থাকিব। মানে আমাৰে নলবাৰীৰ কাষতে বেছি দূৰ নহয়, তাতে আশ্ৰম আছে। আশ্ৰমত কামবিলাক আগবঢ়াই নিছে, আমি সকলোৱে চাওঁগৈ। তাকেহে মই বোলো মই অকলে চালে কি হ'ব, আৰু বহুত দিন হ'ল ভিডিঅ'ও বনোৱা নাই। তো গাইছ মই ভাবিলোঁ আপোনালোককো দেখাওঁচোন। তো ব'লক আমি লগে ভাগে আজি আশ্ৰমলৈ যাওঁগৈ। আশ্ৰমত গৈ চাওঁচোন কেনেকুৱা বস্তু কি বনাইছে তেখেতলোকে। কাষতে আকৌ আমাৰ শিৱৰাত্ৰিও আহি আছে, সেইকাৰণে মন্দিৰটো অলপ ডেক'ৰেশ্যন কৰি আছে। তাকে মই আৰু আমাৰ আমি দুজনে যাব ওলাইছোঁ। তো ব'লক চাওঁগৈ। তো এই আশ্ৰমত দিবলৈ লাও কেইটামান লৈ ল'লোঁ। এয়া আমি গৈ আছোঁ বৰ্তমান আশ্ৰমলৈ। ব'লকচোন আশ্ৰমত গৈ কি হৈছে আমি দেখুৱাই আছোঁ আপোনালোকক। পাহাৰৰ কাণে কাণে আছা কি ডেঞ্জাৰ ৰাস্তা। এতিয়া দেখিছে নহয় পাহাৰ। এয়া পাহাৰৰ মাজত ডাঙৰ ডাঙৰ শিল চাওক। বৰ ডেঞ্জাৰ ৰাস্তা। এই ব্ৰিজখন চাওকচোন কি মজা লাগিছে। দেখিছে না একদম আহি পাই গ'লোঁ পাহাৰ ডুবছে। আৰু আমি আশ্ৰমত গৈ আছোঁ, আৰু বেছি দূৰ নাই আৰু আশ্ৰম আহি পালোঁহে। এই ৰাস্তাটো কেনেকুৱা আপোনালোকে চাই থাকিব, দেখুৱাই থাকিম বাৰু। এই এনেকৈ যাব লাগিব। কিন্তু কেমেৰাত চালে সমান দেখে, খোজকাঢ়ি আহিলে সেই গম পায়। এয়া আমাৰ বাবাই গৈ আছে, এইটো বাসু ঠাকুৰ বাবা হয় আমাৰ। আমি এনেকৈয়ে ঘূৰি ফুৰোঁ, কিন্তু বাবাৰ কৃপাতে ঘূৰি ফুৰোঁ, আৰু যি কৰে বাবাই কৰিব। আৰু খবৰ ল'ব আহিছোঁ কি কাম কাজ চলি আছে, তাতে অলপ আমি ৰেচন পাতি অলপ দিব আহিছোঁ। দূৰ দূৰণিৰ মানুহ আহি আছে বুলি কৈছে। এয়া আমি কিনে লৈ আহিছোঁ শাক চব্জি, কি দালি আলু যি পাৰে এই মূলাত আছে। ফলৰ পৰা ধৰি অলপ কিছু সহায় দি যাম বুলি লৈ আহিছোঁ। কাম কৰা মানুহখিনি যিটো নেকি ভাত দিয়া হ'ব, এয়া আহি পালোঁ। এয়া কাম লাগি আছে ৰাইজে, বাবাসকলে কাম লাগি আছে। তো ফাইনেলি গাইছ আহি আশ্ৰমত আমি পাই গ'লোঁ। তো আমাৰ বাবাসকলে সকলোৱে কামত ব্যস্ত, সকলোৱে কাম কৰি আছে। ইফালে শিবিৰ বনাই আছে, ইফালে আমাৰ যোনটো নেকি অহা কাইলৈ আমি ৰামহিলা বুলি কয়, ৰামহিলা আনি পিনি এই মন্দিৰতে ৰখা হ'ব। তাতে কাম বন চলাই থকা হৈছে। তো সকলোৱে আহিছে, আমিও আহি পালোঁ চাবলৈ। তো আমি কালিও আহিম। তো এনেকৈ গাইছ যদি আমি ভগৱানৰ নামত যদি অলপ চলপ সময় যদি উলিয়াব নোৱাৰোঁ, তো গাইছ মানৱ হিচাপে আমি জীয়াই থকাটো কৰ্তব্য নহয়। অহাকালি দেওবাৰ 8 ফেব্ৰুৱাৰী 2026 চন। অহাকালিৰ পৰা আমাৰ ইয়াত ৰাম মন্দিৰৰ শ্বেয়াৰ কৰি দিব। ওম শিৱায়। তো গাইছ আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই। আপোনালোকে সকলোৱে কাইলৈ আহিব, ময়ো আহিম।